বৰ্তমান সময়ত সামাজিক মাধ্যমত তোলপাৰ লাগি আছে এটি বিশেষ খবৰে। সঁচাকৈ খবৰটো শুনিলে আপোনালোকৰো গানোম শিয়ৰি উঠিব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো। মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে উপভোগ কৰিব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোলৈ আগবাঢ়ো। হয়, মোবাইলৰ স্ক্ৰীনত দেখা এইগৰাকী যুৱতী আপোনালোকে হয়তো ধৰিব পাৰিছে। হয়, এইগৰাকী যুৱতীৰ নাম হ'ল পংখী সন্দিকৈ। তেওঁ যুগ্ম জীৱনৰ পাতনি মেলিছিল আজিৰ পৰা প্ৰায় 8 মাহৰ আগতে চৰাইদেউ জিলাৰ সাপেখাতিৰ নিতেশ দাসৰ সৈতে। বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকক কোনো অসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ বাতৰি দিবলৈ ওলোৱা নাই। আজি যিটো বাতৰি দিবলৈ ওলাইছো আপোনালোকৰো গানোম শিয়ৰি উঠিব। আহক ভিডিঅ'টোলৈ আগবাঢ়ো। হয়, তেখেত আজিৰ পৰা বিয়াত বহিছিল 8 মাহৰ আগতে নিতেশ দাসৰ সৈতে আৰু দুয়োৰে যুগ্ম জীৱনৰ পাতনি মেলে দুইখন ঘৰৰ মতত। বিয়াৰ কিছু মাহৰ পাছতে যুৱতীগৰাকীক যৌতুকৰ বাবে অত্যাচাৰ কৰে স্বামীয়ে আৰু স্বামীৰ পৰিয়ালে। ইমানতে সন্তুষ্ট নহয়, শেষত যুৱতীগৰাকীক নিজ হাতেৰে হত্যা কৰে সেই যুৱতীগৰাকী পাখণ্ড স্বামীয়ে। এইদৰে প্ৰতিভাসম্পন্ন পংখী আমাৰ মাজৰ পৰা হেৰাই যায় অকালতে এই পাখণ্ডটোৰ হাতত। এইটো আচলতে মানুহ নহয়, মানৱৰূপী দানৱ হয়। ইয়াৰ উচিত শাস্তি কেনেকুৱা হ'ব লাগে আপোনালোকে কমেণ্ট কৰি জনাব। আমি আমাৰ চেনেলৰ তৰফৰ পৰা পংখী সন্দিকৈ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। তেওঁ যাতে আত্মাই চিৰশান্তি লাভ কৰে। ধন্যবাদ।